নাজিৰাত চাৰি সংগঠনৰ অৱস্থান ধৰ্মঘট ONGC অসম সম্পদৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে নাজিৰাত চাৰি সংগঠনৰ অৱস্থান ধৰ্মঘট সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ অধীনৰ গেলেকী তৈল ক্ষেত্ৰত বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানে নিবিদাৰ জৰিয়তে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খনন উৎপাদন কৰি আহিছে শেহতীয়াকৈ ক্ৰছ কাউন্ট্ৰি প্ৰাইভেট লিমিটেড নামৰ বহিৰাগত পুঁজিপতি ব্যৱসায়িক প্ৰতিষ্ঠানে গেলেকী তৈল ক্ষেত্ৰত নতুনকৈ স্থাপিত হ'ব লগা জিচিপি প্ৰকল্পৰ নিবিদা লাভ কৰাৰ পিছত এই কোম্পানীটোৱে সপন নামৰ আন এটা কোম্পানীক উপঠিকা হিচাপে অৰ্পণ কৰি স্থানীয় ক্ষুদ্ৰ ঠিকাদাৰসকলক বঞ্চিত কৰিছে তাৰোপৰি সপন নামৰ প্ৰতিষ্ঠানটোৱেও MS সন্তোষ সাহেৱালা নামৰ এটা প্ৰতিষ্ঠানক পুনৰ উপঠিকা প্ৰদান কৰিছে এই ক্ষেত্ৰত ONGC অসম সম্পদৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে গোপন বুজাবুজিৰ বাবে থলুৱা ক্ষুদ্ৰ ঠিকাদাৰসকলক চৰম বঞ্চনা কৰি আহিছে এই কাৰ্যৰ বিৰোধিতা কৰি যোৱা 21 নৱেম্বৰত বীৰ লাচিত সেনা অসম সৌদ টাই আহোম ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সৌদ অসম জাতীয়তাবাদী যুৱ পৰিষদ আদিকে ধৰি ভালেকেইটা সংগঠনে নাজিৰা সমজিলা আয়ুক্তৰ জৰিয়তে ONGC অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকলৈ একোখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰি এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছিল কিন্তু নিগম কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো সঁহাৰি জনোৱা নাই ONGC অসম সম্পদ আৰু উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ এনে বঞ্চনাৰ প্ৰতিবাদ জনাই আজি সংগঠন কেইটাই যৌথভাৱে নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই আগন্তুক 3 দিনৰ ভিতৰত ONGC অসম সম্পদ ক্ৰছ কাউন্ট্ৰি প্ৰাইভেট লিমিটেড আৰু সপন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে নিজৰ স্থিতি স্পষ্ট কৰা এক ইতিবাচক আলোচনা মাজেৰে বিষয়টো সমাধান নোহোৱা পৰ্যন্ত প্ৰতিষ্ঠানৰ কাম-কাজ বন্ধ ৰখা 100% থলুৱা যুৱকক প্ৰত্যক্ষভাৱে ঠিকা প্ৰদান কৰা ONGCয়ে প্ৰদান কৰা নিবিদা নিৰিখ অনুসৰি উচিত নিৰিখ প্ৰদান কৰা শ্ৰম আয়ুক্তৰ দ্বাৰা নিৰ্ধাৰিত শ্ৰমিকসকলক সেই অনুপাতে মজুৰি প্ৰদান কৰা আদি দাবী জনাই সংগঠন কেইটাই নাজিৰা সমজিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ইয়াৰ পিছতো দাবী কাৰ্যকৰী নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট অৰুণোদয় আছাম প্ৰশাসন হুঁচিয়াৰ চকমুদা কলি ভাৰতৰ সমজিলা প্ৰশাসন হুঁচিয়াৰ আমাক দাবী ক্ৰছ কাউন্ট্ৰি হুঁচিয়াৰ নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ গেলেকী তৈল ক্ষেত্ৰখনি এক অতিকৈ লাভজনক তৈল ক্ষেত্ৰ হয় আৰু ইয়াত 1960 চনৰ পৰাই তেল আৰু প্ৰাকৃতিক গেছ নিগমে খনন আৰু উৎপাদনৰ কাৰ্য পুনৰুদ্যমে চলাই আহিছে বিগত দিনত আমি দেখিবলৈ পাইছোঁ যে ইয়াত বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানী আহি ইয়াত বিনিয়োগ কৰিছেহি আৰু শেহতীয়াকৈ ক্ৰছ কাউন্ট্ৰি কণ্ট্ৰেক্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে আহি ONGCৰ পৰা পোনপটীয়াকৈ নিবিদা লাভ কৰি পেলাই আমাৰ থলুৱাসকলক বঞ্চিত কৰি এই সম্পূৰ্ণ 170 কোটি টকা ঠিকাটো তেখেতে কি কৰিছে তেওঁলোকে কি কৰিছে যে আমাৰ শিৱসাগৰ স্থিত সন্তোষ সাহেৱালা নামৰ এক পুঁজিপতিৰ হাতত সম্পূৰ্ণ সমুদায় ঠিকা অৰ্পণ কৰিছে যাৰ ওপৰত আমাৰ ক্ষোভ আছে আৰু ইয়াক এই ক্ষোভৰ আমি যোৱা গত 21 তাৰিখে আমি এখনি সমজিলা আয়ুক্ত মহোদয়ৰ যোগেদি তেল আৰু প্ৰাকৃতিক গেছ নিগমলৈ এখনি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ য'ত আমি 5 দফীয়া আমাৰ দাবী উত্থাপন কৰিছোঁ য'ত আমি কৈছিলোঁ যে আমাৰ 100% থলুৱাসকলক ক্ৰছ কাউন্ট্ৰি কণ্ট্ৰেক্টৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা পোনপটীয়াকৈ ক্ষুদ্ৰ নিবিদা লাভ কৰিব লাগে কিন্তু আজি 20টাকৈ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো আমাৰ সমজিলা প্ৰশাসনে হওক বা তেল আৰু প্ৰাকৃতিক গেছ নিগমেই হওক এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত আমাৰ নহ'ল বৰঞ্চ আমি দেখিবলৈ পালোঁ যে তেখেতসকলে নিগমৰ কৰ্তৃপক্ষই হওক বা সমজিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে হওক তেখেতসকলে কিন্তু এই পুঁজিপতিৰ হাতৰ সকলোৰে পক্ষ লোৱাহে পৰিলক্ষিত হ'ল গতিকেলৈ আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ দ্বাৰা আমি এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ এই যে 5 দফীয়া দাবী যদি মানি নলয় তেন্তে কিন্তু আমি পুনৰবাৰ এই সমজিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখতে আমি কিন্তু ধৰ্ণা আৰু বিক্ষোভৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু প্ৰয়োজনত আৰু এটা কথা আপোনালোকৰ যোগেদি তেল আৰু প্ৰাকৃতিক গেছ নিগমক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আমাৰ এই দাবী মানি নলয় তেন্তে কিন্তু আমি সম্পূৰ্ণ ONGCৰ খনন আৰু উৎপাদনৰ কাৰ্য গেলেকী তৈল ক্ষেত্ৰত স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম সৰ্বাত্মক বন্ধ কৰিবলৈ বাধ্য হ'ম আজি আপোনালোকৰ যোগেদি এই বাৰ্তা আমি সমজিলা প্ৰশাসন হওক আমি তৈল ক্ষেত্ৰৰ নিগমৰ কৰ্তৃপক্ষসকলকো আপোনালোকৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ
চাওক, আমি প্ৰত্যেকটো দল সংগঠনে হওক, সচেতন মহলে হওক, ৰাইজে হওক, যিকোনো এটা বিষয় যেতিয়ালৈকে প্ৰতিবাদ নকৰোঁ তেতিয়ালৈকে আজিলৈকে কোনো এটা সুফল পোৱা নাই। প্ৰতিবাদ নকৰাকৈ আজিলৈকে ONGC হওক, কোনোবা জিলা প্ৰশাসনে হওক, চৰকাৰে হওক, কোনো এটা ক্ষেত্ৰত তেওঁলোকে অৰিহণা আগবঢ়োৱা নাই। যিহেতু ONGC অসম সম্পদে গেলেকীৰ পৰা অহৰহ কোটি কোটি টকা তেওঁলোকে ইনকম কৰি লৈ গৈ আছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰক প্ৰায় 4500 কোটি টকা, অসম চৰকাৰক 1800 কোটি টকা আৰু ভাৰত চৰকাৰক মিলি 2খন টকা 4500 কোটি টকা টেক্স দিয়ে। আৰু গেলেকীত সম্পূৰ্ণৰূপে তেল খনন আৰু উৎপাদন হ'ব আৰু কোনোবা বহিৰাগত বণিক গোষ্ঠী মানুহে লাভ কৰিব আৰু থলুৱা মানুহখিনিয়ে কি কৰি খাব? তেতিয়াহ'লে পোনপটীয়া প্ৰশ্ন কৰিছোঁ আমি। ONGC কৰ্তৃপক্ষক বাৰে বাৰে আমি দাবী কৰিছোঁ, প্ৰতিটো মুহূৰ্তত দাবী কৰোঁ। জিলা প্ৰশাসনে হওক, জিলা আয়ুক্ত হওক, চৰকাৰক হওক, প্ৰতিটো ক্ষেত্ৰত আমি দাবী কৰি আহিছোঁ যে থলুৱা যুৱকসকলক তেওঁলোকে সুব্যৱস্থা কৰি দিয়ক, কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। সৰু সৰু কামৰ নিবিদাৰ ক্ষেত্ৰত আমাৰ ল'ৰাবোৰক যাতে সংস্থাপন হ'ব পাৰে তাৰ কাৰণে আপোনালোকে অৰিহণা আগবঢ়াওক। কিন্তু তাকে নকৰি তেওঁলোকে বহিৰাগত বণিক গোষ্ঠী যিসকল ব্যক্তি আছে, কোনোবা সন্তোষ চাহেলা হওক, কোনোবা আগাৰৱালা হওক, কোনোবা বিভিন্ন ব্যক্তি প্ৰতিষ্ঠান, তেওঁলোকক সম্পূৰ্ণৰূপে কামবোৰ দিয়া পৰিলক্ষিত হয়। সেইকাৰণে আমি যোৱা 21 তাৰিখৰ দিনা 4টা সংগঠন, টাই আহোম ছাত্ৰ সন্থাই হওক, বিলা চেতনা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আটচাকে ধৰি আমি গোটেই 4টা সংগঠনে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ অসম জিলা আয়ুক্তক যে আপোনালোকে ONGC গেলেকীত যিটো কাম হৈছে 170 কোটি টকা কাম, যিটো কচ কাণ্ট্ৰি প্ৰাইভেট লিমিটেডে তেওঁলোকে পাইছে, তাৰপিছত আমাৰ আপত্তি নাই যে তেওঁলোকে কামটো পাইছে, তাত কোনো আপত্তি নাই। কিন্তু তেওঁলোকে কামটো পোনপটীয়াকৈ আমাৰ যিসকল গেলেকী যুৱক আছে তেওঁলোকক প্ৰদান নকৰি কোনোবা সন্তোষ চাহেলা নামৰ ব্যক্তিজনক দি দিব, তাত আমাৰ আপত্তি আছে। আমি কৈছোঁ যে সন্তোষ চাহেলা কোনো ফেক্টৰ নহয়। আমাৰ যিটো থলুৱা ল'ৰা হ'লে কি কৰিব? আমাৰ গেলেকী ল'ৰা হ'লে কি কৰিব? গেলেকী ল'ৰাখিনিয়ে 5,000 10,000 টকা চিকৰি কৰিবলগীয়া হ'ব, এনেকুৱা এটা অৱস্থা হ'ব। গেলেকীত সম্পূৰ্ণৰূপে খনন আৰু উৎপাদন চলিব, সকলো ক্ষেত্ৰত ভৰপূৰ এখন ঠাই, গোটেই ONGCখন গেলেকীৰ পৰা চলি আছে। তাৰপিছত গেলেকীৰ যুৱকসকলক কৰ্মসংস্থাপন নিদি বহিৰাগত বণিক গোষ্ঠীক ৰঙা দলিচা পাৰিব, আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি সমজিলা আয়ুক্তক স্পষ্ট ভাষাৰে জনাই দিছোঁ, যদি আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ যোগেদি আপোনালোকে কোনো আমাৰ দাবীসমূহ মানি নলয়, তেতিয়াহ'লে আমি অতি শীঘ্ৰে অহা সোম মঙলবাৰে ইয়াত বিক্ষোভ কাৰ্যসূচী লোৱাৰ উপৰিও গেলেকী খনন আৰু উৎপাদন যিমান তৈলক্ষেত্ৰ আছে সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু আমাৰ কোনো এটা সংগঠন গেলেকী যুৱক এজনো জগৰীয়া হ'ব নোৱাৰিব, একদম স্পষ্ট ভাষাৰে জনাই দিছোঁ।